হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই বহুতখিনি APSCৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আপডেটছসমূহ দিম আপোনালোকক। অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ফালৰ পৰা পোনপ্ৰথমে মই আপোনালোকক দুটামান বস্তু ক্লিয়াৰ কৰিব বিচাৰিছিলোঁ। APSCৰ যোনখিনি অলৰেডি এডভাৰটাইজমেণ্ট 2025ত ওলাই গৈছিলে, সেই এডভাৰটাইজমেণ্টখিনিৰ এগেইনষ্টে যোনবিলাক পৰীক্ষা আছে সেইবিলাক সোনকালে অনুষ্ঠিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। এতিয়া মাৰ্চতো বহুতবিলাক জুনিয়ৰ ইঞ্জিনিয়াৰ আই থিংক কিছুমান ফিচাৰী ডিপাৰ্টমেণ্টৰো অলৰেডি পৰীক্ষা স্কেডুল কৰা হ'ল আৰু লগতে তেনেকৈ ধৰণে যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট আছে সেইটোও চাগে মাৰ্চৰ শেষৰ ফালে পাতি দিব পাৰে। আৰু এনেকুৱা নহয় যে মডেল কোড অফ কণ্ডাক্ট লাগিলে মানে ইলেকশ্যনৰ পৰীক্ষা পাতিব নোৱাৰিব। অলৰেডি যিখিনি এডভাৰটাইজমেণ্টছ অলৰেডি তেওঁলোকে দি থৈছে সেইখিনি এডভাৰটাইজমেণ্টৰ কাৰণে পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰি শেষ কৰিবলৈ চেষ্টা কৰিব খুব সোনকালে। ঠিক আছে, এতিয়া ফেব্ৰুৱাৰীৰ শেষৰ ফালে আমি পাইছোঁৱেই। মাৰ্চ মাহতো পৰীক্ষা অনুষ্ঠিত কৰিব, এপ্ৰিল মাহত ইলেকশ্যন আছে। চ' সেইটো কাৰণে এপ্ৰিল মাহত হয়তো অনুষ্ঠিত কৰিব নোৱাৰিব পাৰে। ইলেকশ্যনৰ ফেজেছকেইটা চলি থকাৰ সময়ত আৰু ভোট কাউণ্টিঙৰ সময়ত হয়তো পৰীক্ষা অনুষ্ঠিত নকৰিব, মাজতে এমাহ ডেৰমাহমান গেপ পৰিব, কিন্তু মাৰ্চ মাহটোত এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব APSC। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। যোনখিনি ৰিচাৰ্চ চিষ্টেম ফাইনেন্স বাজেট আৰু লগতে যোনখিনি পৰীক্ষাৰ অলৰেডি আপোনালোকৰ এডভাৰটাইজমেণ্ট অলৰেডি হৈ গ'ল, অনলাইন এপ্লিকেশ্যন হৈ গ'ল, সেইখিনি পৰীক্ষা সোনকালে মাৰ্চৰ 31 তাৰিখৰ আগতে মানে এইটো ৰানিং ফাইনেন্সিয়েল ইয়েৰৰ ভিতৰতে তেওঁলোকে কণ্ডাক্ট কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ এনেই মই খবৰ লৈছিলোঁ, তেওঁলোকে মোক জনোৱাৰ মতে সেইটো মষ্ট লাইকলি ইলেকশ্যনৰ পাছতহে সেইটো হোৱাৰ সম্ভাৱনা আছে। এনেই ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কাৰণে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু, ক'ব নোৱাৰি। এতিয়া মই যোনখিনিৰ লগত কথা পাতোঁ বা যিসকলৰ পৰা মই ইনফৰমেশ্যন কালেক্ট কৰোঁ তেওঁলোক মিডল লেভেল মেনেজমেণ্টত আছে বা লোৱাৰ লেভেল মেনেজমেণ্টত আছে। হায়াৰ লেভেল মেনেজমেণ্টে কেতিয়াবা ডিচিশ্যনবিলাক কিছুমান বেলেগ লয়, সেইটো কাৰণে কেতিয়াবা মেটছ আপ নহ'ব পাৰে। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ এনেই মই শুনা মতে মানে যিমানখিনি মই ইনফৰমেশ্যন পাইছোঁ মষ্ট লাইকলি ইলেকশ্যনৰ পাছতে কণ্ডাক্ট কৰিব, কিন্তু তাৰ আগতেও কৰি দিব পাৰে। চ' আপোনালোকে সাজু হৈ থকা উচিত যিসকল কেণ্ডিডেটছ আছে। ঠিক আছে, চ' সেইটো কাৰণে মই এইটো বস্তুত আপোনালোকক নকওঁ যে ইলেকশ্যনৰ পাছতে হ'ব বুলি, মই একেবাৰে নিজৰ ফালৰ পৰা একদম আপোনালোকক এইটো গেৰেণ্টি দিব নোৱাৰোঁ। ঠিক আছে, কিন্তু মই যিমানখিনি শুনিছোঁ মষ্ট লাইকলি ইলেকশ্যনৰ পাছত বুলি শুনিছোঁ, কিন্তু ক'ব নোৱাৰি। মিডল লেভেল মেনেজমেণ্ট, লোৱাৰ লেভেল মেনেজমেণ্টৰ পৰা যোনখিনি ইনফৰমেশ্যন পাওঁ সেইখিনি সদায় কাৰেক্ট নহ'ব পাৰে। হায়াৰ লেভেল মেনেজমেণ্টে কিছুমান ডিচিশ্যন ইয়াতে চেঞ্জেছ আনিব পাৰে। ঠিক আছে, চ' সাজু হৈ থকাটো উচিত। আৰু বাকী যোনখিনি লেটেষ্ট আপডেটছ আছে APSCৰ, ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্টৰ লিষ্ট অফ কেণ্ডিডেটছ ওলালে। যিসকলৰ ইয়াতে নাম আছে তেওঁলোকে পৰীক্ষা দিব পাৰিব। পৰীক্ষাটো হ'ব 8 মাৰ্চ 2026, 8 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু লগতে আপোনালোকৰ ইয়াতে এডমিট কাৰ্ডসমূহ 2 মাৰ্চ মানে 2 মাৰ্চৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ এই পৰীক্ষাটোৰ কাৰণে পাব। আৰু লগতে যোনটো গ্ৰেড 4 আছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো APSCৰ অফিচ প্ৰিমিচেছত এপইণ্টমেণ্টৰ কাৰণে যোনখিনি গ্ৰেড 4 পষ্ট ওলাইছিল, সেইখিনি ফাৰ্ষ্ট ফেজৰ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া ইয়াতে যোনখিনি ৰোল নাম্বাৰ্ছ থাকিব, মই গোটেইকেইটা বস্তু খুলি নেদেখাওঁ আৰু গোটেইকেইটা নটিফিকেশ্যন আপডেটসমূহৰ কথা কৈ দিছোঁ। ইয়াতে আপোনালোকে নেক্সট ষ্টেজত আপোনালোকে ইণ্টাৰভিউ ষ্টেজ এটা থাকিব, কিন্তু এতিয়ালৈকে ডেট দিয়া নাই ইণ্টাৰভিউ ষ্টেজৰ, এইটো পাছত দিব। ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ হোৱা আপোনালোকৰ এতিয়ালৈকে ডেট APSC ইয়াতে দিয়া নাই, সোনকালে দিব। আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, যোনটো APDCL আছিলে, টোটেল 69টা পষ্টৰ কাৰণে ইয়াতে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। টোটেল 69জন কেণ্ডিডেটছক ইয়াতে ফাইনেল এপইণ্টমেণ্টৰ কাৰণে চিলেক্ট কৰা হৈছে। ইয়াতে এটাটো ৰিটেন এক্সামিনেশ্যন আছিলে, তাৰপিছত ছেকেণ্ড ষ্টেজত ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত জেনেৰেলি মাৰ্কছবিলাক কেনেকৈ দিয়ে নাজানো। ইয়াতে জেনেৰেলি ডকুমেণ্ট ভেৰিফিকেশ্যনটো যোনটো হয় সেইটোত মাৰ্কছ এজাইন নকৰে কেণ্ডিডেটছবিলাকক। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইয়াতে বহুতখিনি কেণ্ডিডেটছ 200টাতকৈ বেছি কেণ্ডিডেটছ মতা হৈছিলে, কিন্তু 69জন ফাইনেলি চিলেক্ট কৰিলে। কিন্তু ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেজত একচুৱেলি ডকুমেণ্টছবিলাক কিমান কাৰেক্ট সেইটো চাই, আৰু লগতে কম্পেয়াৰ কৰি চাই বেলেগ কেণ্ডিডেটছৰ লগত ডকুমেণ্টছৰ। এতিয়া ডকুমেণ্টছ কম্পেৰিজন মানে আপোনালোকৰ কেতিয়াবা যদি কিবা এক্সট্ৰা কোৱালিফিকেশ্যন থাকে তেওঁলোকে বেছি ৱেইটেজ পাব ইয়াতে। ধৰক এইটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্ট, একাউণ্টছত যদি কাৰোবাৰ মেজৰ আছে সি প্ৰিফাৰেঞ্চ পাব, বা একাউণ্টছ বা তেনেকুৱা ৰিলেটেড ছাবজেক্ট যদি থাকে ইকনমিক্স, মেথমেটিক্স, ষ্টেটিষ্টিক্স, তেওঁলোকে ইয়াতে বেছি প্ৰিফাৰেঞ্চ পাব। চ' তেনেকুৱা ধৰণকে প্ৰিফাৰেঞ্চ দিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যনত। আৰু লগতে এনেই চবৰে থাকিব, কিন্তু চবেই ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেজ পাইগে যিসকলে ৰিটেন কোৱালিফাই কৰে, মানে 1:3 ৰেচিঅ'ত। কিন্তু তাতে গৈ পেলাই আকৌ চালি জাৰি চাই পেলাই যদি কেনেবাকৈ আপোনাতকৈ যদি কোনোবা এজন বেছি এলিজিবল যেন দেখে তেওঁক চিলেক্ট কৰা হয় ইয়াতে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টেজটো তেনেকুৱাই থাকে প্ৰত্যেকটো এক্সামত। ইয়াতে আপোনালোকে RTI কৰি কোৰ্ট কেছ কৰি সেইটো একো লাভ নাই। চ' এইটো গোটেই অল ইণ্ডিয়া লেভেলত তেনেকুৱা হয়। ইভেন ফৰেন কাণ্ট্ৰিজবিলাকতো এনেকুৱা ধৰণৰকৈ ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেজটো কণ্ডাক্ট কৰা হয়। আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু এটা হয়, আপোনালোকৰ কেতিয়াবা যদি তেনেকুৱা কাৰো
এক্সট্ৰা কোৱালিফিকেশ্যন নাথাকে বা কোনো তেনেকুৱা ধৰণৰ ছাবজেক্টছ নাথাকে ৰিলেটেড, তেতিয়াহ'লে যদি তেতিয়া চাব যে আপোনালোকৰ একাডেমিক্সখিনি কম্পেয়াৰ কৰি চাব, মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী পাৰ্চেণ্টেজবিলাক। কাৰোবাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে তেওঁক আৰু এক্সট্ৰা প্ৰিফাৰেঞ্চ দিয়া হ'ব। তেনেকুৱা ধৰণৰ কথা আৰু কিছুমান তেনেকুৱা ধৰণৰ বস্তু চাই ডকুমেণ্ট ভেৰিফিকেশ্যনত। ইয়াতে একজেক্টলি মই কোৱা নিচিনাকৈ চাই নে নাচাই নাজানো, কিন্তু এনেকুৱা ধৰণকৈ তেওঁলোকে চায়, ঠিক আছে। আৰু লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ মই ক'লোৱেই স্ক্ৰিনিং টেষ্টৰ ইয়াতে নটিফিকেশ্যন আহিছে। বাকী কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে, ঠিক আছে, 288টা পোষ্টৰ কাৰণে। আৰু লগতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ নেক্সট যোনটো আহিবলগীয়া আছে এডভাৰ্টাইজমেণ্ট, সেইটো হয়তো ইলেকশ্যনৰ আগতে আহি যাব পাৰে, মাৰ্চৰ ভিতৰত। যদি কেনেবাকৈ নাহে ইলেকশ্যনৰ পাছত আহিব, ইলেকশ্যনৰ আগতে যদি নটিফিকেশ্যন আহে তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা হয়তো জুনত কণ্ডাক্ট কৰি দিব, ঠিক আছে। আৰু যদি কেনেবাকৈ ইলেকশ্যনৰ পাছত আহে নটিফিকেশ্যন, তেতিয়াহ'লে আগষ্টমানলৈকে পৰীক্ষাটো বেক হ'ব পাৰে, মানে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী 2025 বেটছৰ কাৰণে, ঠিক আছে। চ' এইখিনি হৈ গ'ল। আৰু লগতে বাকী ইয়াতে দিছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, মেকানিকেল, কেমিকেল, ইলেক্ট্ৰিকেলৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এডমিট কাৰ্ড ইছ্যু কৰা হ'ল। আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো আছিলে ভাইভা ভোজ ইণ্টাৰভিউ, তাৰ কাৰণে ইয়াতে এডমিট কাৰ্ড দিলে। বাকী অন্যবিলাক অলপ পুৰণা আৰু গোটেইখিনি। বাকী ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেট এণ্ড কালচাৰেল ডিপাৰ্টমেণ্টৰ ইয়াতে চিলেবাছ তেওঁলোকে দিছে, ঠিক আছে। আৰু এইখিনি নটিফিকেশ্যন পুৰণা, ইয়াতে বেলেগ নাই। আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ইয়াতে চিলেবাছ দিলে। মই অলৰেডি ভিডিঅ' বনালোঁ, গোটেইটো বস্তু আপোনালোকক ইয়াতে জনোৱা হ'ল। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভাইভা ভোজ আৰু ইণ্টাৰভিউৰ কাৰণে ইয়াতে নটিফিকেশ্যন আহিছে। বাকী এডভাৰ্টাইজমেণ্টবিলাক এইটো বছৰ APSC এটাও এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰা নাই, চ' সেইটো কাৰণে আমি চাব লাগিব। আৰু বাকী কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন যোনটো 2025ত আহিব, সেইটোত আপোনালোকৰ ভেকেঞ্চি এৰাউণ্ড 300 to 350 হ'ব পাৰে, কেনেবাকৈ 350 পৰা অকণমান ক্ৰছ কৰিব পাৰে, কিন্তু মোৰ মতে 300 to 350 থাকিব লাগে, যিমানখিনি মই এতিয়া বৰ্তমান ইনিচিয়েল ইনফৰমেশ্যন পাই আছোঁ, ঠিক আছে। তাৰ ওপৰত যদি কিবা ইনফৰমেশ্যন পাওঁ তেতিয়াহ'লে মই নিশ্চয় জনাম। বাকী আপকামিং APSCৰ কি এক্সামছ থাকিব তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনালোঁ, যে এইটো বছৰ কি এডভাৰ্টাইজমেণ্ট আহিব পাৰে, সেইখিনিৰ ওপৰত অলৰেডি মই ভিডিঅ' বনালোঁ। সেই ভিডিঅ'টো চালে মানে আপোনালোকে গম পাব। এইবাৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এডভাৰ্টাইজমেণ্ট অহাৰ সম্ভাৱনা আছে। যোনবিলাক লেকচাৰাৰ, প্ৰফেচাৰ সেইবিলাক পষ্টৰ কাৰণে এডভাৰ্টাইজমেণ্ট অহাৰ সম্ভাৱনা আছে। চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এডভাৰ্টাইজমেণ্ট অহাৰ সম্ভাৱনা আছে। আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্টবিলাক বিভিন্ন ডিপাৰ্টমেণ্টত থাকে, তাৰে কিছুমান এডভাৰ্টাইজমেণ্ট অহাৰ সম্ভাৱনা আছে, কিন্তু পষ্ট বহুত কম ওলায়, 4টা, 5টা, 6টা, 10টা তেনেকুৱা ধৰণৰ পষ্ট ওলাব পাৰে। চ' তেনেকুৱা ধৰণৰকৈ মই ক'লোঁ। আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ পষ্ট অলৰেডি চেংচন হৈছিলে বুলি শুনিছোঁ, কিন্তু কথাটো হ'ল যে তেওঁলোকে এডভাৰ্টাইজমেণ্টটো কিবা কাৰণত ডিলে হৈ আছে, হয়তো আৰু অলপ স্ক্ৰুটনি কৰিছে, আৰু কিবা ভেকেঞ্চি উলিয়াব পাৰে নেকি। চ' সেইটো কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব, ঠিক আছে। এতিয়ালৈকে মই এইখিনিয়ে ইনফৰমেশ্যন পাইছোঁ, যোনখিনি জনাব লাগে সেইখিনি মই জনালোঁ। বাকী আপোনালোকে যদি কিবা এডিশ্যনেল ইনফৰমেশ্যন পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাওক, চ' ডেট মোৰ ভিউৱাৰ্ছখিনিয়ে আৰু অলপ বেছি ইনফৰমেশ্যন পায়। কাৰণ এনেকুৱা নহয় যে মই অকল ইউটিউবত ভিডিঅ' বনাই আছোঁ বুলি অকল মোৰ ওচৰতে চব কাৰেক্ট ইনফৰমেশ্যন থাকিব, কিছুমান আপোনালোকৰ চ'ৰ্চেছ থাকিব পাৰে। আপোনালোকে যদি কিবা ইনফৰমেশ্যন এডিশ্যনেল ইনফৰমেশ্যন পাইছে মই কোৱাতকৈ বেলেগ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোৰ কমেণ্ট ছেকশ্যনত, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয় আপোনালোকে সেইখিনি বস্তু জনাব পাৰে, এক্সপ্ৰেছ কৰিব পাৰে, তেতিয়া মোৰ ভিউৱাৰ্ছখিনিৰ কাৰণে ভাল হ'ব, ঠিক আছে। আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ, চ' তেনেহ'লে এটা ফুল কোৰ্চ এভেইলেবল আছে 350 ৰুপিছত। আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো হয়তো এপ্ৰিল মাহত অনুষ্ঠিত কৰিব পাৰে, চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। ইয়াতে ফুল কোৰ্চ এভেইলেবল আছে 350ত। আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এনেই মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, লগতে MCQs ৱেট আছে, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে, ইংলিছ, GK, আছামিছ, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ, ঠিক আছে, এপ্টিটিউড, সেই গোটেইবিলাক বস্তু কভাৰ কৰা হৈছে, চ' আপোনালোকে ল'ব পাৰে। ঠিক তেনেদৰে আছাম ৱেৰহাউচ মেনেজাৰৰ পষ্ট ওলাইছে, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এই পৰীক্ষাবিলাকৰ মোৰলে চিলেবাছ একেই থাকে কম্পিটিটিভ এক্সামছৰ, চ' সেইকাৰণে আপোনালোকে অভাৰঅল এটা ষ্টাডি মেটেৰিয়েলছৰ পেকেজ ল'লে মানে আপোনালোকে গোটেইখিনি বস্তু কভাৰ হৈ যাব। DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DME গ্ৰেড 3, গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ এইবাৰ বহুতখিনি ভেকেঞ্চিজ ওলাব বুলি শুনিছোঁ, তাৰ কাৰণে আপোনালোকে সাজু হৈ থকাটো উচিত। এইটো ইয়াতে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এটা কোৰ্চ এভেইলেবল আছে ফুল কোৰ্চ 150ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। লগতে IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চেছ এভেইলেবল আছে 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 এডভাৰ্টাইজমেণ্টৰ হয়তো ইলেকশ্যনৰ আগতো আহি যাব পাৰে, পিছতো আহি যাব পাৰে। অলৰেডি ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ গ্ৰেড 1 জেইল ৱাৰ্ডেন
কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছ ষ্টেট বেছড কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ্ছ পাই যাব ইনক্লুডিং APSC ADRE DSS DME আসাম পুলিচ গোটেইখিনি বস্তু গুৱাহাটী হাইকোৰ্ট ইয়াতে পাই যাব ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে 29খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত ইয়াতে হোৱাটছএপ কৰি জনালে হ'ল মই দি দিম লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনেইটো জেনেৰেলি কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছ 100 আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছখিনি 75 ৰুপিছত এভেইলেবল আছে ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমকৈ পে' কৰিলেও হ'ব ঠিক আছে বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম